আজি এটা ইণ্টাৰেষ্টিং টপিকৰ ওপৰত আলোচনা কৰিম। সেইটো হ'ল যে মানুহবিলাকে সাধাৰণতে ট্ৰেণ্ডিং হৈ আছে যে চাৰে চাতি বহুতৰ চাৰে চাতি পৰিব বা বহুতৰ চাৰে চাতি মুক্ত হ'ব, কি ফল হ'ব, কি লাভ হ'ব, কি নহয়। এতিয়া যিহেতু মীন ৰাশিত শনি ভ্ৰমণ কৰি আছে, কোনটো ৰাশি চাৰে চাতি হ'ব, কি কোন ৰাশি নহয়, এইটো বিষয়ে মই এটা ভিডিঅ' বনাই থৈ দিছোঁ, সেইটো আপোনালোকে চাব পাৰে। চাওক, যেতিয়া আপোনালোকে কোনো এটা বস্তু অধ্যয়ন কৰি সেই বস্তুটোৰ ওপৰত যেতিয়া 10 বছৰ 15 বছৰ 20 বছৰ যেতিয়া সেই বস্তুটো একাগ্ৰতাৰে লাগি থাকিব, তেতিয়া তাৰ কিছুমান বস্তু আপোনালোকে ফলবিলাক বুজি পোৱা ষ্টাৰ্ট কৰে। মই যেতিয়া জ্যোতিষ শাস্ত্ৰ শিকিছিলো, মোৰ গুৰু আছিল দ্য গ্ৰেট কে এন ৰাও ছাৰ। তেওঁৰ পৰা মই বহুত বস্তু শিকিছো। লগত আছিল CS পাটিল ছাৰ। ভাল বহুত বস্তু শিকিছো। আজি মই বহুত বছৰ আগৰ কথা কৈছো। এতিয়া কথা হ'ল কি যে চাৰে চাতি আৰু এটা বস্তু আছে মাংগলিক। এইকেইটা খুব বহুত বেছি মানুহৰ জীৱনত বহুত বেয়া প্ৰভাৱ আনে। কিন্তু যদি সত্য কথা ক'বলৈ গ'লে, কোনো এখন অথেণ্টিক টেক্সট বুক যেনে বৃহৎ পৰাশৰ হৰাশাস্ত্ৰই হওক বা চাৰাৱলী, ফল দীপিকা, বৃহৎ জাতক, জাতক বৰণম, যিবিলাক অথেণ্টিক টেক্সট বুক আছে জ্যোতিষ শাস্ত্ৰৰ, সেইবিলাকত চাৰে চাতি বা মাংগলিক দোষৰ বিষয়ে বৰ বিশেষ এটা যে প্ৰভাৱৰ বিষয়ে বৰ বিশেষকে একো মেনশ্যন নাই। এইবিলাক বস্তু আহিল পিছত যেতিয়া মানুহে এনালাইচিছ কৰিলে, ৰিচাৰ্চ কৰিলে, তাৰপিছত এইবিলাক বস্তু আহিল। কিন্তু প্ৰথম অথেণ্টিক টেক্সট বুক বিলাকত এনেকুৱা ধৰণৰ কোনো চাৰে চাতি বা মাংগলিক দোষৰ বিষয়ে বৰ বৃহৎ বৰ্ণনা নাই। এতিয়া আমি যেতিয়া এই বস্তুটো অধ্যয়ন কৰিলো বা বহুতৰ ৰিচাৰ্চ পেপাৰ পঢ়িলো, ৰিচাৰ্চ ৱৰ্ক পঢ়িলো, তাত দেখা পালো যে চাৰে চাতি আৰু মাংগলিক দোষৰ মাজত দুটাই বেয়া সময়। এই দুটা সময় বুলি কয়। মাংগলিকটো এটা দুখ আৰু চাৰে চাতি এটা সময়, যিটো বেয়া সময় বুলি কয়। কিন্তু মনত ৰাখিব যে চাৰে চাতি কাৰ লগত ঘটিব আৰু মাংগলিক দোষত কোনে বেছি প্ৰভাৱিত হ'ব, ল'ৰা বা ছোৱালী, এই বস্তুবিলাক জানা। এই বস্তুবিলাক নাজানিলে অকল যে কুণ্ডলীখনত চাই যে ল'ৰা জাতক বা জাতিকাজন মাংগলিক, তেনেহ'লে মাংগলিকৰ লগত মাংগলিকৰে বিয়া হ'ব, তেনেকুৱা ধৰণৰ কথা কোৱা হৈ যায়। যিহেতু আজি মীন ৰাশিত শনি ভ্ৰমণ কৰি আছে, মীন ৰাশিটো চাৰে চাতি ছেকেণ্ড ফেজ চলিয়ে আছে। ফাৰ্ষ্ট ফেজ শেষ হৈছে, ছেকেণ্ড ফেজ বহুত ডেঞ্জাৰ, থাৰ্ড ফেজ অলপ ডেঞ্জাৰ কম হ'ব। মাথাত পৰিব, বুকুত পৰিব, ভৰিত পৰিব, তেনেকুৱা ধৰণৰ শনিৰ ভ্ৰমণবিলাক দিয়া থাকে। কিন্তু আপোনালোকক মই নিৰ্ভয় কথা এটা ক'ব পাৰো, আজি যিহেতু 20 বছৰ এই জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত হৈ এটা বস্তু আমি গম পালো যে চাৰে চাতি যদি ডিষ্টাৰ্ব দিয়ে, মনত ৰাখিব সেইটো পুৰুষৰ ক্ষেত্ৰৰ কাৰণে বহুত নিগেটিভিটি আনে। সেইটো কেতিয়া? যেতিয়া শনি নিগেটিভ অৱস্থাত কুণ্ডলী এখনত ভ্ৰমণ কৰিব, যেতিয়া শনিৰ প্লেচমেণ্ট নিগেটিভ হ'ব, তেতিয়াহে চাৰে চাতিয়ে বহুত প্ৰব্লেম দিব। এনেকুৱা বহুত মানুহ আছে যে চাৰে চাতি চলি থাকে বা চাৰে চাতি পাৰ হৈ গৈছে, তেওঁলোকৰ একো ফৰকে নপৰিলে, একো গমেই নাপালে। চাৰে চাতি মনত ৰাখিব মহিলাতকে পুৰুষৰ ক্ষেত্ৰতহে বেছি নিগেটিভিটি আনে। আৰু মাংগলিক দোষৰ ক্ষেত্ৰতো আপোনালোকক কৈ দিওঁ, যদি কাৰোবাৰ মাংগলিক দোষ আছে, মাংগলিক দোষ যদি মংগলৰ প্লেচমেণ্ট ক'ৰবাত কুণ্ডলীখনত বেয়া অৱস্থাত আছে, সেইখিনি সময়ত যদি দশা অন্তৰ্দশাও পৰি যায়, তেনেহ'লে মনত ৰাখিব মাংগলিক দোষে মহিলাকে বেছি এটেক কৰা দেখা পোৱা যায় পুৰুষৰ দোষ। পুৰুষ খুব কম প্ৰভাৱিত হয় মাংগলিক দোষৰ পৰা, আৰু চাৰে চাতিৰ পৰা মহিলা খুব কম প্ৰভাৱিত হয়। সেই বস্তুখিনি মনত ৰাখিব। কাৰণ শনি বহুত শ্ল' মুভিং প্লেনেট আৰু মংগল ফাষ্ট মুভিং প্লেনেট। চাৰে চাতি আৰু মাংগলিক এই দুটাক মানুহক ইমান বেয়াকে থপাই দিয়া হয় যে মানুহে ভয় খাবলৈ বাধ্য হয় যায়। সেইকাৰণে কয় যে চাৰে চাতি যদি কাৰোবাৰ পৰিছেও, কুণ্ডলীখনত চাই ল'ব, যে এনালাইচিছ কৰি ল'ব যে শনিৰ কি অৱস্থা আছে, শনি সৎবলত পাৱাৰ কিমান আছে, শনিৰ শুভ ৰশ্মি কিমান আছে, ইষ্টফল কেনেকুৱা শনিৰ, কষ্টফল বেছি নে ইষ্টফল বেছি, ঠিক আছে, ট্ৰেঞ্জিটত শনিৰ অৱস্থান কি অৱস্থাত আছে, এই আটাইবোৰ দিশ যেতিয়া বিশ্লেষণ কৰি ল'ব, তাৰপিছত আপোনালোকে গম পাব। তেতিয়া ভাল জ্যোতিষী এজনৰ হাতুৱাই সৰু সুৰা ৰিমেডি কিছুমান আছে, সেইবিলাক কৰিলে চাৰে চাতিৰ পৰা যিটো দুষ্প্ৰভাৱ আছে সেইটো কমি যাব। ঠিক তেনেকে মংগলৰ ক্ষেত্ৰতো যদি মাংগলিক দোষ আছে, মনত ৰাখিব ফাৰ্ষ্ট কথা হ'ল কি, 24 ঘণ্টাত যদি কোনো শিশুৰ জন্ম হয়, 24 ঘণ্টাৰ ভিতৰত এনে 10 ঘণ্টা এনেকুৱা 10 ঘণ্টা ওলায়, যিটো 10 ঘণ্টাত জাতক বা জাতিকাৰ তাত মাংগলিক দোষ হ'বই হ'ব। তাৰমানে এদিনত যদি সাপোজ 10টা শিশু জন্ম পায়, তাৰ 4টা শিশুৰ মাংগলিক দোষ হ'বই হ'ব। ঠিক আছে, মাংগলিক দোষ এটা খুব ৰেয়াৰ দোষ নহয়, এইটো কমন দোষ হয়। এইটো দোষ বুলি, আৰু যিহেতু শাস্ত্ৰতে দোষ বুলি কোনো শব্দ নাই, যুগে থাকে, মাংগলিক যুগ বুলি কয়।
সেইকাৰণে কওঁ যে মাংগলিক যুগ যদি আছে আপোনাৰ কুণ্ডলীখনত আপুনি চাই ল'ব যে মংগলৰ প্ৰভাৱ কি আছে, ভাল জ্যোতিষী তত্ত্বই এনালাইচিছ কৰি ল'ব যে মংগলৰ অৱস্থা কি হৈ আছে, মংগলৰ সৎবলত কি পাৱাৰ চলি আছে, ঠিক আছে। মংগলৰ ইষ্টফল কষ্টফল এই আটাইবোৰ দিশ চাব লাগিব, শুভ ৰশ্মি অশুভ ৰশ্মি আটাইবোৰ দিশ আপুনি চাব লাগিব, ট্ৰেনজিট আদি গোটেইখিনি চাব লাগিব যে মংগলৰ কি প্ৰভাৱ কি আছে। মংগলক আপোনালোকে চাব লাগিব যে কুণ্ডলীত পঞ্চমা মৈত্ৰীত কি অৱস্থাত আছে। এনে ঘপক কৰি কৈ দিয়াৰ লগে লগে যে মংগল 12, 1, 4, 7 আৰু 8ম স্থানত থাকিলে মাংগলিক দোষ হয়। আৰু মাংগলিক দোষ 80% কুণ্ডলীত নিজে নিজে খণ্ডনো হয়। এই বিষয়ে মই ভিডিঅ' বনাই থৈ দিছো, যদি আপোনালোকে বিচাৰে চাব পাৰে। সেইকাৰণে কওঁ যে মাংগলিক বা চাৰে চাতি পৰিলে যে ভয় খোৱাৰ কোনো দৰকাৰ নাই, পেনিক হোৱাৰ কোনো দৰকাৰ নাই। আৰু মনত ৰাখিব চাৰে চাতি সদায় পুৰুষৰ ক্ষেত্ৰত বহুত বেছি প্ৰভাৱ বেয়া কৰিব পাৰে আৰু মাংগলিক দোষে মহিলাৰ ক্ষেত্ৰত কৰে। মাংগলিক দোষে কোনোদিনা পুৰুষৰ ক্ষেত্ৰত ইমান প্ৰভাৱ বিস্তাৰ নকৰে আৰু চাৰে চাতি মহিলাৰ ক্ষেত্ৰত ইমান প্ৰভাৱ বিস্তাৰ নকৰে। আৰু এটা মিথ আছে যে মাংগলিক ছোৱালীয়ে মাংগলিক ল'ৰাৰ লগতে বিয়া হ'ব লাগে বা মাংগলিক ল'ৰাই মাংগলিক ছোৱালীৰ লগত বিয়া হ'ব লাগে। এইটো কমপ্লিটলি মিথ হয়, এইটো একদম নুশুনিব কথা, মিছা কথা। যে মাংগলিকে নন মাংগলিকৰ লগতো বিয়া হ'ব পাৰে, যদি ল'ৰা মাংগলিক হয় ছোৱালী নন মাংগলিক বিয়া হ'ব পাৰে, যদি ছোৱালী নন মাংগলিক হয় ল'ৰা মাংগলিক নহয় তথাপি বিয়া হ'ব পাৰে। ইয়াত কোনো কথা নাই। এইবিলাক এটা ভ্ৰম, জ্যোতিষ শাস্ত্ৰৰ এটা ভ্ৰম। জ্যোতিষ শাস্ত্ৰৰ অথেণ্টিক টেক্সট বুকত এনেকুৱা ধৰণৰ কোনো কথাই লিখা নাই। আশা কৰি এই সৰু সৰু বস্তুবিলাক আপোনালোকে জনা দৰকাৰ। পেনিক পটককে হৈ নাযাব যে চাৰে চাতি পৰিছে এতিয়া মোৰ দুদিন বহুত বেয়া যাব বা মই মাংগলিক মোৰ বিয়াই নহব, এনেকুৱা ধৰণৰ বস্তুবিলাক একো নহয়। ভাল জ্যোতিষী এজনৰ তাত যায় কুণ্ডলীখন অধ্যয়ন কৰি লওক ফাৰ্ষ্টতে। তাৰপিছত যদি তেনেকুৱা কিবা ঘটনা ঘটি আছে তাৰ সৰু সৰু ৰিমেডি আছে, সেইবিলাক কৰিলে আটাইবোৰ বস্তু ঠিক হৈ যায়। আশা কৰি এই ভিডিঅ'টো আপোনালোকে যিবিলাকে ভাবি আছে যে চাৰে চাতি পৰিব মোৰ কি হ'ব বা মাংগলিক দোষত মোৰ কি হ'ব, সেই ভয়বিলাক আঁতৰ কৰিব। যদি আপুনি ভাবে যে এই ভিডিঅ'বোৰ আপোনালোকৰ কাৰণে কামত আহিব পাৰে বা 10টাৰ কামত আহিব পাৰে, এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।